তিনিচুকীয়া সাংস্কৃতিক একতা মঞ্চ আৰু তিনিচুকীয়াৰ সকলো ভাষা-ভাষী ৰাইজৰ সহযোগত 28 এপ্ৰিল 2024 দেওবাৰে আমাৰ ৰঙালী বিহু নামৰ অনুষ্ঠানটো পূৰ্বৰ বৰ্ষৰ দৰে এবাৰো এনইউ পাব্লিক স্কুলত অতি উলহ মালহেৰে উদযাপিত কৰা হয়। তিনিচুকীয়া সাংস্কৃতিক একতা মঞ্চৰ সভাপতি ৰামজীৱন সুৰেকাই পতাকা উত্তোলন কৰি এই কাৰ্যসূচী আৰম্ভণি কৰে। লগতে শিক্ষক লক্ষ্মণ প্ৰসাদে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী আগুৱাই নিয়ে। পতাকা উত্তোলনৰ পিছত হুঁচৰি দলে বিহু প্ৰদৰ্শন কৰে, য'ত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁয়েও বিহু গীত উপস্থাপন কৰে। এই অনুষ্ঠানত ব্ৰহ্মপ্ৰসাদ বক্সি, সাংবাদিক অমূল্য খাটনিয়াৰ, ইকবাল আহমেদ, শিক্ষাবিদ দুৰ্গা দত্ত শৰ্মা, অলকানন্দা, শ্ৰীকুমাৰী কাকতি, এন.চি. মজুমদাৰ, অধিবক্তা বুদ্ধকৰণ কেজৰিৱাল, ৰাজকিশোৰ প্ৰসাদ আৰু ইন্দাৰ চান্দ শৰ্মাকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। তিনিচুকীয়াৰ বিধায়ক তথা ৰাজ্যিক কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ বৰুৱা আৰু আন কেইবাগৰাকীও সমাজৰ অগ্ৰজ ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। লগতে মন্ত্ৰী সঞ্জয় কিষাণ আৰু তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ বৰুৱাই বিহু আৰু ঝুমুৰ গীত গাই সমগ্ৰ অনুষ্ঠানটো অধিক আনন্দময় কৰি তোলে। যোৱা বছৰ তিনিচুকীয়াৰ সঞ্জয় খেতান আৰু ৰামজীৱন সুৰেকাৰ দৰে সমাজ সচেতন লোকসকলৰ উদ্যোগত গঠন হৈছিল তিনিচুকীয়া সাংস্কৃতিক একতা মঞ্চ, যিখন মঞ্চ একত্ৰিত কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়াৰ সকলো ভাষা-ভাষী। প্ৰদান কৰা হৈছে আৰু অনাগত দিনত অসমৰ সমাজ জীৱনলৈ তেখেতৰ অৱদান আৰু যাতে আগবঢ়াই লৈ যায়, আমি তাকে কামনা কৰিছোঁ। বিভাজনৰ প্ৰশ্ন নাহে, সকলোৱে বিহু পালন কৰিব পাৰে আৰু বিহুৰ মাজেদি ঐক্যবদ্ধতা অসম গঢ়ি তোলাৰ কাৰণে এটা একেবাৰে সুন্দৰ মাধ্যম। আমি ঐক্যবদ্ধ অসম গ্ৰহণ কৰিবলৈ হ'লে আমাৰ অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠী, নতুন ভাষা-ভাষী, বহুত ধৰ্মৰ মানুহ ঐক্যবদ্ধ হ'ব লাগিব আৰু তেহে যদি অসমৰ স্বাৰ্থত আমি কাম কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে এখন শক্তিশালী অসম কৰিব। গতিকে এই বাৰ্তাটো এই বিহুৰ প্ৰতিটো মঞ্চই আমালৈ প্ৰেৰণ কৰে যে আহা আমি ঐক্যবদ্ধভাৱে অসমৰ নিৰ্মাণৰ কাৰণে কাম কৰোঁ। আজি আমাৰ এই ৰাজ্যখনক সুন্দৰভাৱে আগুৱাই লৈ যাব আৰু যি উদ্যোক্তাসকলে এই মহান চিন্তাধাৰাৰে আগবাঢ়িছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনতো আমি এনেধৰণে সমন্বয়ৰ জৰিয়তে আমি একাকাৰ হৈ পেলাই আমাৰ এই কৃষিখনক আমি সকলোৱে আগবাঢ়িম।
সৰ্বপ্ৰথম মই আজি বিহুৰ শুভেচ্ছা যাচিছোঁ আৰু বিহুলৈ আমি দ্বিতীয় বছৰৰ আমি প্ৰৱেশ কৰিছোঁ। আমাৰ তিনিচুকীয়াবাসী যিমান তিনিচুকীয়া সমাজৰ যিমান আমাৰ মানুহ আছে, অসমীয়া, বাঙালী, বিহাৰী, পাঞ্জাবী, মহমদান, মাৰৱাৰী, চবে মিলি আমি এটা হেমন্ত বিশ্ব শৰ্মা ছাৰে আমাক কৈছিলে কি চবে মিলি বিহু পাতিব লাগিব। এই বিহুৰ মই আজি উদযাপন কৰিছোঁ। দ্বিতীয় বছৰত আমি আছোঁ আৰু আমি খুব ভাল লাগিছে আৰু আমি মিলি চব বিহু মাৰিলোঁ আৰু আজি আমি পুৰা বিহু একদম হেৰি কৰি থাকিম। ধন্যবাদ। আমাৰ কাৰ্যসূচী ৰাতিপুৱা আমাৰ পতাকা উত্তোলন হ'ল, তাৰপিছত আমাৰ চৰিত্ৰপণ, বত্তি পঞ্জীয়ন, তাৰপিছত আমাৰ হুঁচৰি দলে হুঁচৰি মাৰিলে। এতিয়া আমাৰ বিভিন্ন কালচাৰেল গ্ৰুপ আহিছে, তো আমি চবে মিলি নাচি বাগি আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ ৰঙালী বিহু উদযাপন কৰিম। আপুনি ইয়াত দেখিব তিনিচুকীয়া সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত যে আমি আমাৰ ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছোঁ। যোৱা বছৰ আমি আৰম্ভ কৰিছিলোঁ। আমাৰ উদ্দেশ্য হ'ল যে ইয়াত আপুনি চাব যে আমাৰ মাৰোৱাৰী সমাজৰ, বিহাৰী সমাজ, বেংগলী সমাজ, নেপালী সমাজ, শিখ সমাজ চবক লৈ পেলাই আমি সমিতি গঠন কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল যে আমি ইয়াতে জন্ম লোৱা অসম আমাৰ মাতৃভূমি, যি ধৰণত আমি দুৰ্গা পূজা পাতোঁ, যি ধৰণত আমি দিৱালী উদযাপন কৰি থাকোঁ, হোলীক যি ধৰণত আমি পাতোঁ, আমি বিহুক তেনেকুৱা পাতিব পৰা নাছিলোঁ। 2 বছৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহ্বান জনালে যে প্ৰত্যেক সমাজৰ মানুহ মানে বিহু উদযাপন কৰিব লাগে। তো তেখেতৰ যিটো কথা ওপৰত অনুপ্ৰেৰণা আমাক যোগালে, আমি চবেই মিলি পেলাই এইটো বিহু উদযাপন কৰি আছোঁ। বিহুক আমি নিজৰ কৰিব খুজিছোঁ। আমি যি ধৰণত মানে বেলেগ আমাৰ যিটো উৎসৱ যি ধৰণত ফেষ্টিভেল যি ধৰণত পাতি আছোঁ, বিহুক আমি পাতিম। আপুনি চাব ইয়াত মানে বিহু গান গোৱা, বিহু নাচ কৰা চব আমাৰ বেলেগ বেলেগ সমাজৰ মানুহ আছে। আশা কৰিছোঁ মানে আগন্তুক বৰ্ষত মানে চবৰ ঘৰত মানে বিহু এটা উৎসৱৰ নিচিনা পালন কৰা হ'ব।